हेलो আজি আমাৰ ডিসকাশনৰ টপিকটো হৈছে টু পাৰ্ট ট্যাৰিফ এটো এটা মনোপলি মাৰ্কেটৰ কনসেপ্ট হয় আমি মনোপলি মাৰ্কেটৰ বিষয়ে ডিসকাস কৰিয়ে আছিলো মনোপলি মাৰ্কেটৰে এটা আসলে যে প্ৰাইস ডিসক্ৰিমিনেশন যত মনোপলিজ জনে ম্যাক্সিমাম প্ৰফিট গেইন কৰিবৰ কাৰণে প্ৰাইস ডিসক্ৰিমিনেট কৰে দৰ বিভেদীকৰণ কৰে আৰু দৰ বিভেদীকৰণৰ এটা টেকনিক হৈছে টু পাৰ্ট ট্যাৰিফ ঠিক আছে যাতে মনোপলি জনে হাইয়েস্ট প্ৰফিট গেইন কৰিব পাৰে তাৰ কাৰণে তেওঁ প্ৰাইস ডিসক্ৰিমিনেশন কৰে আৰু প্ৰাইস ডিসক্ৰিমিনেশনৰ এটা টেকনিক হৈছে টু পাৰ্ট ট্যাৰিফ actually two part tariff কি হয় সোয়া it is a price discrimination technique in which the price of product or service is composed of two parts a price discrimination to এটা প্ৰডাক্টৰ প্ৰাইসটো দুটা ভাগত ভাগ কৰা হয় এটা প্ৰডাক্ট এটাৰ প্ৰাইসটো দুটা ভাগত ভাগ কৰা হয় এট লাম্প সাম ফিজ and as well as a per unit charge দুটা ইউনিটত ভাগ কৰি লোৱা হয় দুটা ভাগত ভাগ কৰা হয় এটা দ্ৰব্যৰে দাম দুটা ভাগত ভাগ কৰে এটা সাৰ্ভিসৰে দাম দুটা ভাগত ভাগ কৰে যাতে মনোপলিজ জনে সৰ্বাধিক কনজিউমাৰ সাৰপ্লাস ক্যাপচাৰ কৰিব পাৰে ওকে The two-part tariff is a price discrimination technique which is used by the monopolist to capture maximum consumer surplus. উপভোক্তা ৰাহি যাতে সৰ্বাধিক পৰিমাণৰ উপভোক্তা ৰাহি সংগ্ৰহ কৰিব পাৰে সেই উদ্দেশ্যে টু পাৰ্ট ট্যাৰিফ প্ৰাইচিং পলিচিটো মনোপলিষ্ট এজনে এডপ্ট কৰে ঠিক আছে এটো তোমালোকে যে কলো দুটা পাৰ্ট থাকে এটা প্ৰডাক্টৰ এ লাম্প সাম ফিজ এজ ওয়েল এজ এ পাৰ ইউনিট চাৰ্জ এটা মই এক্সাম্পল যদি দিও তোমালোকে সহজে বুজি পাবা তোমালোকে যে বিলাক আনন্দ মেলা বিলাকলৈ যোৱা মেলা বিলাক যে আহে পূজাৰ সময়ত এটো এটা টু পাৰ্ট ট্যাৰিফৰ এটা এক্সাম্পল হিচাপে ল'ব পাৰ আমি জানো আনন্দ মেলা থুমাওতে আমাক প্ৰথমতে কি লাগে এন্ট্ৰি ফি লাগে হয়নে মেলাখনত থুমাওতে আমি মেলাখনত থুমাবৰ কাৰণে এটা এন্ট্ৰি টিকেট কাটিব লাগে এন্ট্ৰি ফিজ ঠিক আছে আমি ধৰি লৈছো এন্ট্ৰি ফিজটো টি বুলি ধৰি লৈছো আৰু তাত যিবিলাক মানে ৰাইট থাকে যে চকৰিত উঠিব লাগে ধৰিলো আৰু যি কিবা কিবি ৰাইট থাকে ন আনন্দ মেলাৰ ভিতৰত ধেৰ কিবা কিবি থাকে আৰু হেবিলাকৰ কাৰণে আমি এটা বেলেগ ফিজ পে কৰো হয়নে হেতুক আমি ইউজেস ফি বুলি কওঁ এটা টু পাৰ্ট ট্যাৰিফৰ এটা উদাহৰণ একেটা প্ৰডাক্টৰে দুই ধৰণৰ মানে আমি ফিজ পে কৰিব লাগে হয়নে এটা সাৰ্ভিসৰ কাৰণে দুটা ধৰণৰ লাম্প সাম এটা আৰু এটা ইউজেস ফ্ৰী হিচাপে দিব লাগে এটা পাৰ ইউনিট চাৰ্জ এটা আৰু এটোক আমি পি বুলি যদি ধৰিলে ইউজেস ফ্ৰীটো ঠিক আছে আকৌ তোমালোকে যদি এক্সাম্পল দিও গল্ফ ক্লাবৰ কাৰণে এক্সাম্পল ল'ব পাৰ টু পাৰ্ট ট্যাৰিফৰ তাৰ যেটো মেম্বাৰ ইয়াৰলি মেম্বাৰশিপ ফিজ এটা থাকে আৰু প্লাস ইয়াৰলি মেম্বাৰশিপ ফি হেতু আমি টি বুলি ধৰিব পাৰো আৰু প্লাস প্ৰত্যেকবাৰে যদি মানে গল্ফ খেলিবৰ কাৰণে প্ৰত্যেকবাৰে যিমানে গল্ফ খেলিব প্ৰত্যেকবাৰতে তেওঁ এটা ইউজেস ফিজ পে কৰিব লাগে মেম্বাৰ জনে তো টু পাৰ্ট ট্যাৰিফৰ এটা এক্সাম্পল আৰু তোমালোকৰ কাৰণে একচুয়ালি বেষ্ট এক্সাম্পল হ'ব এটো আনন্দ মেলা আমি এন্ট্ৰি ফিজ এটা দি পেলাই হুমা আৰু তাৰ ভিতৰত যিখিনি আছে সেইখিনি ব্যৱহাৰ কৰিবৰ কাৰণে আমি ইউজেস ফি এটা দিও ঠিক আছে এটা টু কাইন্ড অফ প্ৰাইস এটো টু কাইন্ড অফ প্ৰাইস যদি সেট কৰে এটা সাৰ্ভিসৰ কাৰণে বা এটা গুডছৰ কাৰণে এটো আমি টু পাৰ্ট ট্যাৰিফ বুলি কওঁ আৰু এটো কি কাৰণে চাৰ্জ কৰে টু ক্যাপচাৰ more and more amount of consumer surplus ওকে এতিয়া আমি এটো যদি আমি কেনেকে প্ৰাইস চাৰ্জ কৰে এটো যদি আমি দেখাবলৈ যাও আমি ধৰি লৈছো যে এটা কমোডিটি কাৰণে সিঙ্গল কনজিউমাৰ আছে সিঙ্গল কনজিউমাৰৰ কাৰণে কেনেকে টু পাৰ্ট ট্যাৰিফ এটা চাৰ্জ কৰিব একচুয়ালি সিঙ্গল কনজিউমাৰ বুলি ক'ব পাৰো only one কনজিউমাৰ বুলি ক'ব পাৰো বা many consumer with identical demand বুলি ক'ব পাৰো এটো many consumers with identical demand প্ৰত্যেকজন উপভোক্তাৰে চাহিদাৰ পৰিমাণ একে এজন উপভোক্তা বুলি ধৰিব পাৰো বা মানে many consumers with identical demand মানে কি হৈছে প্ৰত্যেকজন উপভোক্তাৰ কাৰণে চাহিদাৰ পৰিমাণ একে মানে ডিমান্ড কাৰ্ভ একেডালেই হ'ব ঠিক আছে এতিয়া আমি ধৰি লৈছো
এইফালে আমি দেখাওঁ কোৱান্টিটি, ইফালে দেখুৱাইছোঁ ছাপ'জ আমি প্ৰাইচ। অ'কে, ধৰি লৈছোঁ এডাল হৈছে ডিমাণ্ড কাৰ্ভ, ছিংগল কনজিউমাৰ অৰ মেনি কনজিউমাৰ্ছ উইথ আইডেণ্টিকেল ডিমাণ্ড, একেটাই ডিমাণ্ড কাৰ্ভ এডাল, প্ৰত্যেকৰ কাৰণে কনজিউমাৰজনৰ ডিমাণ্ড কাৰ্ভ এডাল, ঠিক আছে। এডাল হৈছে মাৰ্জিনেল কষ্ট কাৰ্ভ। মাৰ্জিনেল কষ্ট কাৰ্ভ আমি কি কৰিছিলোঁ, 2 পাৰ্ট টাৰিফত এটা থাকে, দুটা পাৰ্ট থাকে, এটা হৈছে লামচাম চাৰ্জ থাকে, এটা আছিলে পাৰ ইউনিট চাৰ্জ। পাৰ ইউনিট চাৰ্জ মানে MCৰ সমান হ'ব, ঠিক আছে। যদি পাৰ ইউনিট চাৰ্জটো কিমানৰ সমান হ'ব, মাৰ্জিনেল কষ্টৰ সমান হ'ব, ঠিক আছে। যদি পাৰ ইউনিট চাৰ্জটোক আমি কি বুলি ধৰি লৈছোঁ, ইউজেছ ফিজ বুলি ধৰি লৈছোঁ। অ'কে, ধৰি লৈছোঁ আনন্দ মেলাখনত সোমোৱাৰ ইউজেছ, আনন্দ মেলাখনৰ যিবিলাক ভিতৰত ৰাইড আছে, সেই ৰাইডবিলাক কৰিবৰ কাৰণে, ৰাইডবিলাকৰ কাৰণে কিমান ইউজেছ ফি দিব লাগে, পি ইউজেছ ফিজ দিব লাগে, ঠিক আছে। যদিহে এজন ব্যক্তিয়ে ইউজেছ ফিজটো পি দিয়ে, ইউজেছ ফি বা পিটো কিমান হয়, OP হয়, ঠিক আছে, তেতিয়া কনজিউমাৰজনৰ কাৰণে কনজিউমাৰ চাৰপ্লাছ কিমান হ'ব, তেওঁৰ ডিমাণ্ড এইটো ডিমাণ্ড কাৰ্ভ ডিমাণ্ড কাৰ্ভ, তেওঁৰ কনজিউমাৰ চাৰপ্লাছ হ'ব APE, হয়নে। যদিহে তেওঁ পাৰ ইউনিট কষ্ট অফ পাৰ ইউনিট আউটপুট কনজিউম কৰিবৰ কাৰণে OP প্ৰাইচ, ইউজেছ ফিটো OP দিয়ে, তেতিয়াহ'লে কনজিউমাৰ চাৰপ্লাছ কিমান হ'ব, কনজিউমাৰ চাৰপ্লাছ হ'ব ট্ৰায়েংগল APE, ঠিক আছে। তেওঁ অকল এটা ফিজ দিছে এতিয়ালৈকে, ইউজেছ ফিজটো যদি ছেট কৰিছে। মই ধৰি লওঁ মন'পলিষ্ট, মোৰ আনন্দ মেলাখন আছে, মই মালিক, তাত মই ইউজেছ ফিজ মানে প্ৰত্যেকটো ৰাইডৰ ইউজ কৰা ফিজটো মই কিমান ডিটাৰমাইন কৰিছোঁ, OP। গতিকে আৰু মেলাখনত ডিমাণ্ড কিমান, ডিমাণ্ড কাৰ্ভডাল দেখুৱাইছোঁ AD, গতিকে যদি ইউজেছ ফিটো OP হয়, তেতিয়াহ'লে কনজিউমাৰৰ চাৰপ্লাছ কিমান বাকী থাকিব, APE, ঠিক আছে। যিহেতু মন'পলিষ্ট এজনে 2 পাৰ্ট টাৰিফ ইম্প'জ কৰাৰ মূল এইমটোৱে হৈছে টু এটেইন অৰ টু কেপচাৰ মোৰ এণ্ড মোৰ এমাউণ্ট অফ কনজিউমাৰ চাৰপ্লাছ। গতিকে মন'পলিজনে কি কৰিব, এইখিনি কনজিউমাৰ চাৰপ্লাছ কেপচাৰ কৰিব বিচাৰিব, আৰু এইখিনি কনজিউমাৰ চাৰপ্লাছ কেপচাৰ কৰিবৰ কাৰণে তেওঁ কি ইউজ কৰিব, লামচাম ফিজটো, যিটোক আমি এণ্ট্ৰি ফিজ T হিচাপে লওঁ, আনন্দ মেলাখনত সোমোৱাৰ এণ্ট্ৰি ফিজ। আৰু এইখিনি কনজিউমাৰ চাৰপ্লাছ কেপচাৰ কৰিবৰ কাৰণে এণ্ট্ৰি ফিজটো কিমান ডিটাৰমাইন কৰিব, T, ঠিক আছে। এইটো হৈছে এণ্ট্ৰি ফিজটো হ'ব T। গম পালে নে, 2 পাৰ্ট টাৰিফ এতিয়া কেনেকৈ ইম্প'জ কৰে। প্ৰথমটো P to OP কৰিলে ইউজেছ ফিজ, আৰু ইউজেছ ফিৰ ওপৰত বেছ কৰি আমি গম পালোঁ যে কনজিউমাৰজনৰ কনজিউমাৰ চাৰপ্লাছ কিমান থাকিলে, আৰু সেইখিনি কনজিউমাৰ চাৰপ্লাছ কেপচাৰ কৰিবৰ কাৰণে মন'পলিষ্টজনে এণ্ট্ৰি ফিজটো কি কৰি দিব, হাই ৰেট অফ এণ্ট্ৰি ফিজ চাৰ্জ কৰিব। আৰু ইউজেছ ফিজটো কম হ'ব পাৰে, কিন্তু এণ্ট্ৰি ফিজটো কি হ'ব, বেছি হ'ব, হাই ৰেট অফ এণ্ট্ৰি ফিজ চাৰ্জ কৰিব। আৰু তেতিয়াই কি কৰিব, তেওঁ বাকী থকা যিখিনি কনজিউমাৰ চাৰপ্লাছ গেইন কৰিছিলে কনজিউমাৰজনে, সেই কনজিউমাৰ চাৰপ্লাছখিনি কেপচাৰ কৰিব পাৰিব, ঠিক আছে। এইটো হ'ব পাৰে ছিংগল কনজিউমাৰ ক্ষেত্ৰত বা মেনি কনজিউমাৰ উইথ আইডেণ্টিকেল ডিমাণ্ড। ছেকেণ্ডলি হ'ব পাৰে যদি 2 কনজিউমাৰ্ছ থাকে, 2জন কনজিউমাৰ্ছ থাকে উইথ ডিফাৰেণ্ট ডিমাণ্ড, 2 বুলি নহয় আৰু ডিফাৰেণ্ট ডিমাণ্ড থকা 2জন বা তাতকৈ বেছি হ'ব পাৰে। আমি বুজিবৰ সুবিধাৰ কাৰণে 2 কনজিউমাৰ্ছ বুলি ধৰিছোঁ, 2 কনজিউমাৰ্ছ উইথ ডিফাৰেণ্ট ডিমাণ্ড। ধৰি লৈছোঁ 2জন কনজিউমাৰৰ ডিমাণ্ড বেলেগ বেলেগ, আৰু ইয়াত কিন্তু বহুত কনজিউমাৰ থাকিব পাৰে, তাৰ কিন্তু আইডেণ্টিকেল ডিমাণ্ড আছিলে, কিন্তু এতিয়া হৈছে ডিমাণ্ড 2জনৰ কাৰণে বেলেগ বেলেগ। আমি ধৰি লৈছোঁ 2জন কনজিউমাৰ আছে A এণ্ড B, অ'কে। Aৰ ডিমাণ্ডটো হৈছে ল' ডিমাণ্ড আৰু Bটো হাই ডিমাণ্ড। মন'পলিষ্টজনে যিটো ছাৰ্ভিচ প্ৰভাইড কৰে, যিটো গুডছ প্ৰডিউচ কৰে, সেই গুডছটোৰ প্ৰতি Aৰ ডিমাণ্ড কম আৰু Bৰ ডিমাণ্ড বেছি বুলি ধৰি লৈছোঁ। তেতিয়া 2 পাৰ্ট টাৰিফটো কেনেকৈ ডিটাৰমাইন কৰিব, চোৱা কেনেকৈ 2টা পাৰ্ট প্ৰাইচ বহাব।
এফালে হৈছে কোৱান্টিটি আৰু এফালে হৈছে প্ৰাইচ ওকে আমি গম পালে দুজনৰ ডিমান্ড বেলেগ বেলেগ এইটো ধৰি লৈছোঁ হাই ডিমাণ্ড কাৰ্ভ D1 আৰু এইটো ধৰি লৈছোঁ ল' ডিমাণ্ড কাৰ্ভ D2 ঠিক আছে হাই ডিমাণ্ড কাৰ্ভ D1 আৰু ল' ডিমাণ্ড কাৰ্ভ D2 এইটো আমি ধৰি লৈছোঁ এইটো A B A D1 হাই ডিমাণ্ড কাৰ্ভ ইমান ওপৰত থাকে মানে ডিমাণ্ডটো বেছি আৰু এটা B ঠিক আছে এইটো ধৰি লৈছোঁ MC এতিয়া ধৰি লৈছোঁ এইটো G ইয়াত এইটো এটা নাম দিছোঁ কনজিউমাৰ সাৰপ্লাছখিনি চাবৰ কাৰণে এইটো F এইটো C D E ওকে এতিয়া বিৰ কনজিউমাৰ সাৰপ্লাছ কিমান হ'ব বিৰ কনজিউমাৰ সাৰপ্লাছ যদিহে প্ৰাইচটো MC হয় if price is MC if যদি মানে uses fee if uses fee তো আমি কি বুলি ধৰি লৈছোঁ P টো যদি এইটো G বুলি দিয়াতকৈ P বুলি দিলে তোমালোকে বেছি ভাল পাবা এইটো মই P বুলি ধৰিছোঁ if uses fee টো যদি আগৰ নিচিনাকৈ MC চাৰ্জ কৰে uses fee P হয় তেতিয়াহ'লে কনজিউমাৰ সাৰপ্লাছটো কিমান হ'ব then consumer surplus এৰ কাৰণে হ'ব consumer surplus to কিমান BPE হয়নে triangle BPE আৰু বিৰ কাৰণে হ'ব consumer surplus to triangle APC triangle APC ঠিক আছে যদিহে uses fee P বুলি OP determine কৰে uses fee to যদি P হয় uses fee to কি হ'ব যদি OP হয় তেতিয়া কনজিউমাৰ সাৰপ্লাছ এৰ কাৰণে হ'ব ডেল্টা BPE আৰু বিৰ কাৰণে হ'ব ডেল্টা APC এতিয়া চোৱা আমি দেখিছোঁ যে কনজিউমাৰ সাৰপ্লাছ সৰি এজন আছিলে ল ন এটো আছিলে ল ডিমাণ্ড এইটো বিৰ কাৰণে হ'ব সৰি এইটো এৰ কাৰণে হ'ব ল ডিমাণ্ড হাই ডিমাণ্ডৰ কাৰণে এইটো হ'ব কনজিউমাৰ সাৰপ্লাছ হাই ডিমাণ্ড পাৰ্চনজনৰ কাৰণে আৰু ল' ডিমাণ্ড পাৰ্চনজনৰ কাৰণে ল' ডিমাণ্ডটো এ আছিল এৰ কাৰণে হ'ব ডেল্টা APC ঠিক আছে এতিয়া চা এতিয়া যদিহে OP চাৰ্জ কৰে তেতিয়াহ'লে টিটো যদি এণ্ট্ৰি ফিজটো যদি টি হয় এইটো যদি টি হয় এণ্ট্ৰি ফিজটো যদি টি হয় তেতিয়া কিমানখিনি কনজিউমাৰ সাৰপ্লাছ কেপচাৰ কৰিব পাৰিব এই কনজিউমাৰ সাৰপ্লাছ এই পৰ্চনটো কেপচাৰ কৰি ল'ব পাৰিব ঠিক আছে মানে ল' ডিমাণ্ডৰ গোটেইখিনি কনজিউমাৰ সাৰপ্লাছ মনোপলিজনে এটেইন কৰিব পাৰিব কিন্তু হাই ডিমাণ্ড পাৰ্চন যিজন কনজিউমাৰ আছিলে হাই ডিমাণ্ড কনজিউমাৰৰ ইমানখিনি কনজিউমাৰ সাৰপ্লাছ কিন্তু বাকী থাকি যাব ঠিক আছে বুজি পাইছা যদিহে কাষ্টমাৰ মনোপলিজনে এই এমাউণ্টটো যদি এণ্ট্ৰি ফিজ হিচাপে লয় টি হিচাপে লয় তেতিয়া ল' ডিমাণ্ড পাৰ্চনজনৰ গোটেইখিনি কনজিউমাৰ সাৰপ্লাছ কেপচাৰ কৰিব পাৰিব কিন্তু হাই ডিমাণ্ড পাৰ্চনজনৰ ইমানখিনি কনজিউমাৰ সাৰপ্লাছ এইখিনি কনজিউমাৰ সাৰপ্লাছ বাকী থাকি যাব ঠিক আছে তেওঁ মানে মেক্সিমাম কনজিউমাৰ সাৰপ্লাছ এটেইন কৰিব পৰা অৱস্থাত নাথাকিব ঠিক আছে কিন্তু আকৌ যদি মই এইটো এনেকৈ আঁকি দেখুৱাইছোঁ এইটো এই পৰ্চনটো APC হয়নে যদিহে ইমানখিনি এইটো ক'লোৱেই যদিহে আকৌ চাই লওঁ আকৌ ধৰি লওঁ এই গোটেইখিনি এণ্ট্ৰি ফিজ এই গোটেইখিনি এণ্ট্ৰি ফিজ হিচাপে লয় টি হিচাপে লয় গোটেইখিনি যদি এণ্ট্ৰি ফিজ
চাৰ্জ কৰে এই গোটেই APC এমাউণ্টৰ, তেতিয়া কি হ'ব, সেই গুডছটো কিনিবলৈ বা সেই ছাৰ্ভিচটো ল'বৰ কাৰণে ল' ডিমাণ্ড পাৰ্চন, যিজন মানে ল' ডিমাণ্ড থকা কনজিউমাৰ আছিলে, সেই কনজিউমাৰজন এট্ৰেক্টেড নহয়। তেওঁ কি কাৰণে, তেওঁ তাত লোকচানৰ সন্মুখীন হ'ব, তেওঁৰ কাৰণে কোনো ধৰণৰ তেওঁ কনজিউমাৰ ছাৰপ্লাছতকৈ তেওঁ এণ্ট্ৰি ফিজটো বেছি হ'ব। তেওঁ যিমানখিনি কনজিউমাৰ ছাৰপ্লাছ পালেহেঁতেন তাতকৈতো এণ্ট্ৰি ফিজটো বেছি হ'ব। সেইকাৰণে এই গোটেই APC ট্ৰায়েংগলটো এণ্ট্ৰি ফিজ হিচাপে মন'পলিষ্টজনে চাৰ্জ কৰিব নোৱাৰে, কাৰণ সেইটো অৱস্থাত কেৱল হাই ডিমাণ্ড থকা কনজিউমাৰজনেহে কমডিটিটো কনজিউম কৰিব, কিন্তু ল' ডিমাণ্ডৰ কনজিউমাৰজনে সেই কমডিটিটোৰ প্ৰতি এট্ৰেক্টেড নহ'ব। ঠিক আছে, গতিকে তেওঁ এতিয়া মন'পলিষ্টজনে এণ্ট্ৰি ফিজটো কিমান চাৰ্জ কৰিব চোৱা, হুইচ ইজ মোৰ দেন MC তকৈ বেছি হ'ব তেওঁ এণ্ট্ৰি ফিজটো। মই ইয়াত এক্সট্ৰাকৈ আঁকি দেখুৱাইছোঁ, এইটো D1 আছিলে ন, D1 D2 এইটো আছিলে MC, এইকেইটা পইণ্ট আছিলে EC P A B। ঠিক আছে, এতিয়া সেইকাৰণে মন'পলিষ্টজনে প্ৰাইচটো ছেট কৰিব, এণ্ট্ৰি ফিজটো ছেট কৰিব হুইচ ইজ মোৰ দেন MC। ধৰি লওক P ডেছ, এই P ডেছত এণ্ট্ৰি ফিজটো চাৰ্জ কৰিব। ঠিক আছে, P ডেছত তেওঁ এণ্ট্ৰি ফিজটো চাৰ্জ কৰিব, আৰু এই P ডেছত এণ্ট্ৰি ফিজ চাৰ্জ কৰিলে তেওঁ ল' ডিমাণ্ড পাৰ্চনজনে কিমান কমডিটি কনজিউম কৰিব, Q1, আৰু হাই ডিমাণ্ড কনজিউমাৰজনে Q2 কমডিটি কনজিউম কৰিব। আৰু তেতিয়া তেওঁ এইটো ইউজেছ ফিজটো তেওঁ চাৰ্জ কৰিব, এণ্ট্ৰি ফি নহয়, চৰি, ইউজেছ ফিটো চাৰ্জ কৰিব তেওঁ OP ডেছ তেওঁ ইউজেছ ফি চাৰ্জ কৰিব। আৰু তেতিয়া তেওঁ এই বাকীখিনি যদি এণ্ট্ৰি ফিজ হিচাপে লয়, এইখিনি যদি T হিচাপে লয়, এই পৰ্চনটো যদি এণ্ট্ৰি ফিজ হিচাপে চাৰ্জ কৰে, তেতিয়া তেওঁ ল' ডিমাণ্ড পাৰ্চনজনৰ কাৰণে পাৰ্চনজনৰ এই পইণ্টটো, এইটো যদি F দিওঁ, B/P ডেছ F, এইখিনি কনজিউমাৰ ছাৰপ্লাছ ল' ডিমাণ্ড পাৰ্চনজনৰ পৰা B/P ডেছ E এমাউণ্টৰ B/P ডেছ F এমাউণ্টৰ কনজিউমাৰ ছাৰপ্লাছ কেপচাৰ কৰিব পাৰিব, আৰু হাই ডিমাণ্ড পাৰ্চনজনৰ কাৰণে ইমানখিনি কনজিউমাৰ ছাৰপ্লাছ, এই গোটেইখিনি কনজিউমাৰ ছাৰপ্লাছ তেওঁ কেপচাৰ কৰিব পাৰিব। ঠিক আছে, আৰু তেওঁৰ কাৰণে প্ৰফিট হ'ব, তেতিয়া তেওঁ মন'পলিষ্টজনৰ কাৰণে প্ৰফিট হ'ব 2T প্লাছ P মাইনাছ MC Q1 প্লাছ Q2 মাইনাছ TC। 2T মানে টু টাইপছ, দুজনৰ পৰা তেওঁ এণ্ট্ৰি ফি P মাইনাছ MC যিটো প্ৰফিট হ'ব, সেইটো কাৰ পৰা পাব, Q1ৰ পৰাও পাব, হাই ডিমাণ্ডজনৰ পৰাও পাব, ল' ডিমাণ্ডজনৰ পৰাও পাব, আৰু মাইনাছ টোটেল কষ্ট। ঠিক আছে, আৰু বুজি পাইছা, টু পাৰ্ট টাইপটো দুজন কনজিউমাৰৰ ক্ষেত্ৰত কেনেকৈ হ'ব, তেওঁ OP ইউজেছ ফিজ চাৰ্জ এইকাৰণে নকৰে, OP ইউজেছ ফিজ চাৰ্জ কৰিলে তেওঁ গোটেই যিমান মানে মেক্সিমাম কনজিউমাৰ ছাৰপ্লাছ কেপচাৰ কৰি ল'ব নোৱাৰে। ঠিক আছে, আৰু এই গোটেইখিনি এমাউণ্ট তেওঁ T এইকাৰণে এণ্ট্ৰি ফিজ চাৰ্জ কৰিব নোৱাৰে, কাৰণ এইটো গোটেইখিনি এমাউণ্ট T যদি এণ্ট্ৰি ফিজ হিচাপে চাৰ্জ কৰে, T হিচাপে চাৰ্জ কৰে, ল' ডিমাণ্ড থকা কনজিউমাৰজনে সেই বস্তুটোৰ প্ৰতি এট্ৰেক্টেড নহ'ব। গতিকে তেওঁ এণ্ট্ৰি ফিজ চাৰ্জ কৰিব এই পৰ্চনটো, আৰু ইউজেছ ফিজ চাৰ্জ কৰিব OP ডেছ, যিটো মাৰ্জিনেল কষ্টতকৈ বেছি হ'ব। মাৰ্জিনেল কষ্টতকৈ যদি বেছিকৈ চাৰ্জ কৰে, তেতিয়া তেওঁ ল' ডিমাণ্ড পাৰ্চনজনৰ পৰা লগতে হাই ডিমাণ্ড পাৰ্চনজনৰ পৰাও মেক্সিমাম কনজিউমাৰ ছেটিছফেকশ্যন কেপচাৰ কৰি ল'ব পাৰিব। ঠিক আছে, এইটোৱে। কিবা যদি বুজি নাই পোৱা তেতিয়াহ'লে সুধিবা। আজিলৈ ইমানেই, থেংক ইউ।